ৰাম সকলোকে তো গাইজ আচলতে আমাৰ চাইকেল কেইখন আপোনালোকে জানে যে আমাৰ চাইকেল কেইখন অযোধ্যা কেন্দ্ৰতে আছিলে মানে অযোধ্যা ষ্টেচনটোতে আছিল তাৰ পৰা আমাৰ ঘৰ পোৱাহি নাছিলে তো ৰাতিপুৱা খোৱাৰ পৰা উঠি মোবাইলত এটা মেছেজ পালোঁ যে আমাৰ চাইকেল কেইখন অযোধ্যা কেন্দ্ৰৰ পৰা ফাইনেলি গুৱাহাটী ষ্টেচন পালেহি আৰু সেই মেছেজটো আহিছে মোৰ মোবাইলত তো সেয়েহে বতৰ ডাৱৰীয়া যদিও ৰাতিপুৱা বহু সময় গাড়ীৰ কাৰণে অপেক্ষা কৰি এই এখন ট্ৰেভেলাৰ হাত দি সেই ট্ৰেভেলাৰখনত আমি উঠি প্ৰায় 1.5 ঘণ্টা যাত্ৰা কৰি আমি আহিলোঁ গুৱাহাটীত। তো গাইজ মই গুৱাহাটী ষ্টেচনলৈ আগে পিছে আহিছোঁ যদিও কিন্তু মই গুৱাহাটী ষ্টেচনটো আগতে এনেকৈ ইফাল সিফাল ঘূৰি চোৱা নাছিলোঁ। মই নাজানো যে গুৱাহাটী ষ্টেচনটো ইমান ধুনীয়াকৈ বনাই থৈছে বুলি। তো সেয়েহে আজি আহি পেলাই গুৱাহাটী ষ্টেচনটো দেখি মই সঁচাকৈ আচৰিত হৈছোঁ মানে ইমান সুন্দৰকৈ বনাই থৈছে। আচলতে ইয়াৰ আউটছাইডবোৰ বহুত আটক ধুনীয়াকৈ বনাই থৈছে সেয়েহে ভাবিলোঁ কি এপাক চাইকেলখন পিছত ল'ম কাৰণ চাইকেলখনটো আমি পামেই কাৰণ আমাৰ হাতত ডকুমেণ্টছ আছে আৰু কি ডকুমেণ্টছ আছে এইখিনি মই আপোনাক পিছত দেখাই আছোঁ। কেনেকৈ আপুনি চাইকেলখন পাব সেইটো আপোনালোকক দেখাই আছোঁ। তাৰ আগতে আপোনালোকক গুৱাহাটী ষ্টেচনটো অকণমান আশে পাশে ঘূৰাই লৈ পেলাই আপোনালোকক দেখাই লওঁ কাৰণ ইয়াৰ আউটছাইডটো বহুত বেছি ধুনীয়া। বাহিৰটো যিমান ধুনীয়া ইয়াৰ ভিতৰটো সিমান সুন্দৰকৈ সজাই থৈ দিছে। সেয়ে ভাবিলোঁ ময়ো এপাক ঘূৰিলোঁ আপোনালোকেও এপাক ঘূৰালোঁ তাৰপিছতে মই আপোনালোকক চাইকেলৰ গোটেই প্ৰচেছটো বুজাই দিম। আৰু এটা কথা আৰু আপোনালোকে যদি এনেধৰণৰ গ্ৰাফিক্সবিলাক লগাব বিচাৰে ভিডিঅ'ত তেনেহ'লে কমেণ্ট কৰিব কেনেকৈ পাব ক'ত আপোনালোকে বনাব পাৰিব সেই সকলোবোৰ মই আপোনালোকক দেখাই দিম। তেনেহ'লে বলক আউটছাইডটো অকণমান ঘূৰি পেলাই যাওঁ আমাৰ চাইকেলখনৰ ওচৰলৈ। Aku alinuana sopahe Prohelika hoy mureka holoy ahana eba। তো গাইজ আপুনি আপোনাৰ বস্তুবোৰ ৰিচিভ কৰিব লগা হ'লে আপোনালোকৰ হাতত সেই যিখন বুকিং কৰিলে আপোনাক এখন ফৰ্ম দিব আৰু সেই ফৰ্মখন আপোনাৰ হাতত থাকিব লাগিব। আৰু আমাৰ ভাগ্য ভাল যে আমি সেই ফৰ্মখন খাচি ৰাখিছোঁ সেয়েহে আপুনি বিনা টেনশ্যনত আছোঁ কাৰণ আমি চাইকেল পামেই কাৰণ সেই ফৰ্মখন আমাৰ হাতত আছে। তো সেয়েহে প্ৰথমতে আমি গুৱাহাটী ষ্টেচন আহি গুৱাহাটী ষ্টেচনটো ইফাল সিফাল ঘূৰি আমি য'ৰ পৰা আমি ৰিচিভ কৰিম য'ত বস্তুবোৰ থাকে সেই গুদামত আহি প্ৰথমতে আমি কথা পাতিলোঁ আৰু আমি কথা পাতোঁতে আমাক ক'লে যে তোমালোকৰ বস্তুটো আহিছে নে নাই এবাৰ ঘূৰি পেলাই চাই লোৱা। আৰু সেয়েহে আমি গোটেই ছাইডটো ঘূৰি পেলাই চালোঁ যিমানবোৰ পাৰ্চেল আহিছিলে পাৰ্চেলবোৰৰ মাজত চালোঁ আৰু ফাইনেলি ঘূৰি পকি থাকোঁতে আমি আমাৰ চাইকেলখন দেখা পাই গ'লোঁ। আৰু চাইকেলখন দেখি মনটো বহুত বেছি শান্তি কাৰণ 3-4 দিন ধৰি মোৰ টোপনি অহা নাই কাৰণ চাইকেলখন মোৰ সন্মুখত নাছিলে আৰু ফাইনেলি দেখা পাই গ'লোঁ। আৰু তাৰপিছত আমাক সেই মানুহজনে ক'লে যে সেই ফৰ্মখনৰ লগতে আমাৰ যিটো আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ডটো জেৰক্স কপি এটাও লাগিব। তো সেয়েহে আমি ওলাই গ'লোঁ আধাৰ কাৰ্ড জেৰক্স কৰিবলৈ আৰু আধাৰ কাৰ্ড জেৰক্স কৰি পেলাই আকৌ আহি গ'লোঁ মানুহজনৰ ওচৰত। মানুহজনক আমি আমাৰ ডকুমেণ্টছখিনি দেখালোঁ আৰু মানুহজনে আমাৰ ডকুমেণ্টছবোৰ ভেৰিফাই কৰিলে এণ্ট্ৰি কৰাৰ পিছত আমাৰ চাইকেলখন ৰিচিভ কৰিবলৈ চাইকেলখন আনিব যাব ক'লে গুদামৰ পৰা আনিব যাব ক'লে। আৰু গুদামৰ পৰা আনিব যোৱাৰ আগত সেই গুদামত যিকেইজন মানুহ থাকে সেই মানুহকেইজনকো আচলতে আমি আমাৰ ডকুমেণ্টছখিনি এবাৰ ভেৰিফাই কৰাব লাগিব এবাৰ দেখাব লাগিব। আৰু ফাইনেলি আমাৰ সেই প্ৰচেছবোৰ কৰা হৈ গ'ল। তাৰপিছত আমি আমাৰ সেই প্ৰচেছবোৰ কৰি হৈ গ'ল। তাৰপিছত ফাইনেলি আমি গুদামত আহি পেলাই আমাৰ চাইকেলখন পালোঁ। তো মন শান্তি প্ৰায় এসপ্তাহ বা 5-6 দিনৰ মূৰত প্ৰায় 5-6 দিনৰ মূৰত মোৰ চাইকেলখনক আজি হাত দিছোঁ আৰু চকুৰ সন্মুখত দেখি মনটো সঁচাকৈ বহুত বেছি ভাল লাগিছে। তো আৰু এতিয়া ইয়াৰ পৰা আচলতে মই যাবগৈ লাগিব ট্ৰেইনতে গুৱাহাটীৰ পৰা চাপৰমুখ মোৰ ট্ৰেইনতে যাব লাগিব। তো কিন্তু মোৰ মোবাইলত চাৰ্জ নাই আৰু আগলৈ ভিডিঅ' কৰিবলৈ।